পৰ্বতজোৰাত বন্যহস্তীৰ উপদ্ৰৱক লৈ ৰাইজৰ তীব্ৰ প্ৰতিবাদ। পৰ্বতজোৰাত বন্যহস্তীৰ উপদ্ৰৱক লৈ ৰাইজৰ আতংকময় হৈ থকাৰ বিপৰীতে পুনৰ পৰ্বতজোৰাৰ ছাতাগুৰিত বন্যহস্তীয়ে তাণ্ডৱ চলায়। পৰ্বতজোৰাৰ ছাতাগুৰিত এখন এমই স্কুলৰ লগতে এটা বাসগৃহ আৰু এটা দোকান ভাঙি লণ্ডভণ্ড কৰাৰ লগতে বিদ্যালয়খনত থকা আলমিৰা কিতাপ বহি তছনছ কৰি পেলাই বন্যহস্তীৰ জাকটোৱে। উভয়ন্তৰ হৈ আজি বনমন্ত্ৰী তথা বন বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি বন বিভাগ হাই বনমন্ত্ৰী হাই বন্যহস্তীৰ পৰা পৰ্বতজোৰাবাসীক মুক্তি দিয়ক আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে স্থানীয় ৰাইজে। অতি সোনকালে এই ক্ষেত্ৰত যদিহে চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰে অনাগত দিনৰ ৰাজপথত আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে। বৰ্তমান বজাত আমাৰ ছাতাগুৰি বজাৰৰ কেইটামান দোকান হাতীয়ে ভাঙি তছনছ কৰিছে। লগতে আমাৰ ছাতাগুৰি এমই স্কুলৰ অফিচ ৰুমৰ জালনা আৰু গোডাউনৰ জালনা ভাঙি হাতীয়ে বহুতখিনি তছনছ কৰিছে আৰু বহুত ক্ষয় ক্ষতি কৰিছে। আমি অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰক অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে আমাৰ এই হাতীৰ পৰা পৰিত্ৰাণ দিয়ে যেন এইখিনি কৈ মই সামৰিলোঁ। কথা এটা হৈছে যে বিভিন্ন সময়ত বাতৰি হৈছে, বিভিন্ন সময়ত বন বিভাগৰ লোকো আহিছে, কিন্তু কোনো ধৰণৰ কিন্তু আজিলৈকে সফল হোৱা নাই। বিগত 3 বছৰৰ পৰা হৈ আছে। আজি যিহেতু আপোনালোকে প্ৰতিবাদ কৰিছে, অনাগত দিনত আপোনালোকে কেনেকুৱা পদক্ষেপ হ'ব যদিহে চৰকাৰে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰে? আমি বহুতবাৰ চৰকাৰক অনুৰোধ জনাইছিলোঁ, চৰকাৰে যদি ইয়াৰ পৰৱৰ্তীত কোনো পদক্ষেপ নলয় আমি ইয়াৰ পিছত গণতান্ত্ৰিকভাৱে আমি ৰাজপথত বহি গণতান্ত্ৰিক আন্দোলন চলাবলৈ বাধ্য হ'ম।